হাই আজি এই ভিডিঅ'টোত মই যিখিনি কথা ক'বলৈ গৈছোঁ এইখিনি সম্পূৰ্ণ মোৰ ব্যক্তিগত মত এই টপিকটোৰ ওপৰত আৰু মই কোৱা কথাখিনি যে একদম 100% কাৰেক্ট এইখিনি এনেকুৱা নহয়। আজি কথা হৈছে কি আমি আমাৰ নিজৰ ল'ৰা ছোৱালীক ছায়েন্সত দিম নে আৰ্টছত দিম এই কথাটোক লৈ বহুত উদ্বিগ্ন হৈ থাকোঁ। আমি ডিচাইড কৰিব নোৱাৰোঁ যে একচুৱেলি কিহত দিলে ভাল হয়। প্ৰথম কথা হৈছে আমি চাব লাগিব যে আমাৰ সন্তান ল'ৰাই হওক বা ছোৱালী হওক সিহঁতি 8, 9, 10ত পঢ়োঁতেই সিহঁতৰ ছায়েন্স আৰু মেথছৰ প্ৰতি কিমান নেচাৰেল এফিনিটিটো কিমান বেছি, মানে স্বভাৱগতভাৱে সিহঁতৰ ইণ্টাৰেষ্টটো এই ছাবজেক্টকেইটাত কিমান বেছি। মানে কেতিয়াবা এনেকুৱা হ'ব পাৰে যে কিছুমান ল'ৰা ছোৱালী ইণ্টাৰেষ্টটো নাপায় বিকজ প্ৰথম হৈছে সিহঁতি বুজি নাপায় মানে সিহঁতক হয়তো বুজোৱা মানুহ ভাল হয়তো তেনেকুৱা মানুহ পোৱা নাই যিহেতক ভালকৈ ধৰক বুজাই মেলি দিছে। কিন্তু সেইটো প্ৰব্লেম অৱশ্যে আজিকালি সহজে ছল্ভ কৰিব পাৰি, কিয়নো আজিকালি ইণ্টাৰনেটত বহুত ভাল ভাল ভিডিঅ' আছে, কণ্টেণ্ট আছে যিবিলাকৰ থ্ৰুৱেদি অলপ ডিফিকাল্ট টাফ টপিক এটা সহজে বুজিব পাৰি। এতিয়া দ্বিতীয় কথা হৈছে কি আমি বহুতে সেইটো ভাবিব পাৰে যে 9, 10ৰ মেথছৰ লগত 11, 12ৰ মেথছৰ তেনেকুৱা বিশেষ মানে সম্পৰ্ক নাই আৰু গতিকে 9, 10ৰ মেথছটো লৈ আৰু ছায়েন্স পঢ়াৰ লগত কি ৰিলেশ্যন আছে। স্কুলৰ মেথছত ট্ৰিগন'মেট্ৰি বা ধৰক জিঅ'মেট্ৰি থাকে আৰু বিভিন্ন ধৰণৰ মেথছৰ কিছুমান প্ৰব্লেম থাকে। এইবোৰত যেতিয়া ল'ৰা এটা ভাল কৰে এইটো আমি বুজি পাওঁ যে সেই ল'ৰাটো বা ছোৱালীজনী এনালিটিকেল ব্ৰেইন এটা থাকে, মানে প্ৰব্লেম চলভিং এবিলিটি এটা থাকে, যিটো হয়তো ইন ফিউচাৰত ছায়েন্সত পঢ়িলে বহুত বেছি এনালিটিকেল ব্ৰেইনৰ প্ৰয়োজন হয়। আৰু দ্বিতীয় ক্ষেত্ৰত এনেকুৱা হৈছে আমাৰ বহুত ল'ৰা ছোৱালী আছে যিবিলাক বুজি পায় সিহঁতি ভালকৈ, বাট সিহঁতি পঢ়াত বহুত কম টাইম দিয়ে, সিহঁতি পঢ়িবলৈ ইচ্ছা নকৰে। তেনেকুৱা ক্ষেত্ৰত মই ক'ব বিচাৰোঁ যে আমাৰ পেৰেণ্টছবোৰক যে আমি সেনেকুৱা ধৰণৰ ল'ৰা ছোৱালীক আমি সময় দিব লাগিব, আমি সিহঁতৰ লগত সমানে বহিব লাগিব, চাব লাগিব বা ফ'ল' আপ কৰিব লাগিব। নপঢ়িব ইচ্ছা নকৰিলেও জোৰ জবৰদস্তি কৰি বহাব লাগিব। বুজি নোপোৱা নহয়, বুজি পায়, গতিকে আপুনি জোৰ কৰিব লাগিব সেইখিনি, কাৰণ পঢ়াটো হৈছে এটা হেবিট। আজি যদি পঢ়া নাই হঠাৎ আমি 11, 12ত ভাবিব নোৱাৰোঁ যে বহুত বেছি কিবা পঢ়ি যাব। কিছুমান চেঞ্জ হৈ যায়, 9, 10ত ইমান ভাল চিৰিয়াছ নহয় বা 11, 12ত খুব চিৰিয়াছ হৈ যায়, বাট চবৰ ক্ষেত্ৰত আমি এক্সপেক্ট কৰিব নোৱাৰোঁ। হয়তো এক্সাম্পলে দিব পাৰোঁ যে কিছুমান ল'ৰা ছোৱালী আছে মাক দেউতাকে একো নাজানে বা মাক দেউতাকে দিনটো হাজিৰা কৰিবলৈ ওলাইছে বা সিহঁতি বহুত ভাল কৰি আছে, কিন্তু সেইটো ক্ষেত্ৰত এনেকুৱা সেইটো 100ৰ মাজত এটা বা 500ৰ মাজত এটা, গতিকে এফৰ্টটো আমাৰ পেৰেণ্টছৰ ফালৰ পৰা সম্পূৰ্ণৰূপে লাগিবই। দ্বিতীয়তে কিছুমান ল'ৰা ছোৱালী আছে যি বহুত সময় দিয়ে, বুজিবলৈ চেষ্টা কৰে, পঢ়েও, বা তেওঁলোকৰ হয়তো সেইটো ছায়েন্স আৰু মেথছৰ প্ৰতি সেই ইণ্টাৰেষ্টটো কাহানিও নাহে। গতিকে তেনেকুৱা ল'ৰা ছোৱালী বেলেগ ষ্ট্ৰীমত গৈ বেছি ভাল কৰিব। আৰু ছায়েন্সতেই যে সদায় পঢ়িব লাগিব, ভাল কৰিব লাগিব এনেকুৱা বুলি কথা নহয়, বহুত বেলেগ ষ্ট্ৰীম আছে আজিকালি। চ' আৰু আছে কিছুমান বাচ্ছা যিবোৰ একদমেই নপঢ়ে, যাৰ কাৰণে ধৰক নিউটনৰ 3টা ল আছে, যদি তাৰে এটা 2টা ল সি 9, 10ত নুবুজাকে থাকি গ'ল, 11, 12ত গৈ সি বুজিব বিচাৰিছে যে নিউটনৰ লকেইটা কি। কিন্তু আজিকালি 11, 12ত কোৰ্চবিলাক ইমান বেছি হৈ গৈছে বা ইমান কম টাইম থাকে যে যদি 9, 10ৰ পৰা ভালকৈ বুজি নাপায় হোৱাট ইজ লাইট, হোৱাট ইজ গ্ৰেভিটেশ্যনেল ফ'ৰ্চ বা নিউটনৰ সূত্ৰকেইটানো কি আছিলে, তেতিয়াহ'লে গৈ এনেকুৱা এটা অৱস্থা হয় যে কোনটো আগত পঢ়িম কোনটো পিছত পঢ়িম বহুত টাইট হৈ যায়। চ' বাচ্ছাটো আমাৰ একদম দিগবিদিক শূন্য হৈ পৰিব পাৰে। আৰু এফালে আমি পেৰেণ্টছবোৰতো এনি টাইম থাকোঁ যে আমি প্ৰেছাৰ এটা দিয়ে থাকোঁ যে নহয় বেলেগে কৰিছে চ' তুমিও ভাল কৰিবই লাগিব। চ' এই প্ৰেছাৰটো আমাৰ ফালৰ পৰা সদায় থাকে, কিন্তু আমি প্ৰথম আমাৰ সন্তানক ষ্টাডি কৰোঁ যে সিহঁতি একচুৱেলি কি ভাল, সদায় সিহঁতি ভাল পোৱা মতেও নহয়। যেনেকৈ মই ক'লোঁ যে আমিও সিহঁতক টাইম দিব লাগিব, আমিও